হেল্ল' এভৰিৱান, ভালনে আপোনালোকৰ? আশা কৰোঁ নিশ্চয় ভাল। আজি মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইটো ভিডিঅ' মই একেবাৰে ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিছিলোঁ। শৰাইকেইখন চাওকচোন, বহুদিন থকাৰ পিছত প্ৰথমবাৰ ধুনীয়া হৈ আছিলে, কিন্তু বহুদিন থকাৰ পিছত কি হ'ল, ৰংটো অকণমান কিবা লেতেৰা টাইপৰ হৈ গ'ল। তাকে ভাবিছোঁ মই আজি নেমু আৰু ভিমবাৰে চাওঁচোন পৰিষ্কাৰ হয় নেকি। বহুত দিনৰ পৰা ভাবি আছোঁ কৰিম বুলি, কিন্তু সময় নহয়। সেইকাৰণে আজি উলিয়াই লৈছোঁ এই কামটো, কাৰণ আজি নিকেতনো বন্ধ। ইফালে পাকঘৰৰ ভাত কামো কৰি আছোঁ, লগতে শৰাইকেইখনো চাফা কৰি আছোঁ। ল'ৰাই মোক সহায় কৰি দিছে কামত। সি বেঙেনাখিনি ধুই দিব বোলে, সেইকাৰণে সি সেয়া কৰি আছে ল'ৰাই, আৰু মই ইফালে শৰাইকেইখন পাকঘৰতে চাইছোঁ পৰিষ্কাৰ হয়নে নহয়। হৈছিল, কিন্তু ধুনীয়া ধুনীয়া চিকচিকীয়া হৈ গৈছিলে নেমু আৰু ভিমবাৰ। আৰু লগত ছাইও দিব পাৰি। মোৰ বাৰু ছাই নাই কাৰণে মই এনেকৈ চেষ্টা কৰিলোঁ। পিছৰ পৰে বাৰু ছাই দি চেষ্টা কৰি চাব লাগিব, আৰু বেছি বগা হয় নেকি। কিন্তু এইখিনিও বহুত ধুনীয়া হৈছে দেখিবলৈ। ধুনীয়া পৰিষ্কাৰ হ'লে বা চিকচিকাই থাকিলে দেখিবও ভাল লাগে। নতুনতেতো ধুনীয়াই হৈ থাকে, কিন্তু লাহে লাহে কি হয়, ৰংটো নাইকিয়া হৈ গৈ থাকে। ধূলি বালি পৰে বা এনেকৈ। এয়া চাওকচোন, ধুনীয়া পৰিষ্কাৰ হৈছেনে? প্ৰথম কেনেকুৱা দেখিছিল, এতিয়া ধুনীয়া লাগিছেনে বাৰু? আপোনালোকে এনেকৈ কৰি চাবচোন, সময় উলিয়াই পেলাই। সদায়তো কৰিব নোৱাৰি বাৰু এইবিলাক কাম, কিন্তু মাজে মাজে কৰি থাকিলে দেখি ভাল লাগে। গোটেইখিনি ধুই কৰি ডাইনিঙতে মেলি থৈ দিছোঁ। ৰ'দত দিলে চাগে আৰু অকণ ভাল হ'ল হয়, কিন্তু মই ভিতৰতে মেলি দিলোঁ বাৰু। যিকেইখন আছে গোটেইকেইখন ধুই দিলোঁ আজি। আৰু মই যে কৰিলোঁ, এয়া ল'ৰাই কৰি আছে। আমি কৰা কামবিলাক সিহঁতক কৰিবলৈ মন যায়, কিন্তু যেতিয়া পাৰিব তেতিয়া নকৰিলে নোৱাৰে যে কৰিবলৈ, সেইকাৰণে খুব কৰিবলৈ মন যায়। ইফালে মই পাকঘৰতে বেঙেনা ভাজি আছোঁ, দাইল বহাইছোঁ, ভাতো বহাইছোঁ। মই এনেকুৱাই কৰোঁ, একেটা কামতে লাগি নাথাকোঁ। পাকঘৰৰ কাম কৰিতো বেলেগ কাম কৰিব পাৰি ন, সেইকাৰণে মই পাকঘৰৰ কামো কৰি থাকোঁ, এইফালে বেলেগ কামো কৰি থাকোঁ। আৰু বেঙেনা ভাজি মই পিঁয়াজ তেলত দি বেঙেনা আলু গুড়ি কৰি ভাজি এখন বনাওঁ। আপোনালোকে তেনেকৈ খাই নে? খাবচোন বাৰু, ভাল লাগে খালে। এনেইতো বেঙেনা ডাঙৰ ডাঙৰকৈ ফ্ৰাই কৰা যায়, কিন্তু কেতিয়াবা কি কৰিব পাৰি, মিহি মিহিকৈ কাটি আলুৰ লগত ভাজিও খাব পাৰি। আৰু যিকোনো বস্তুৱে যদি ভালকৈ বনোৱা যায়, সেয়াই ভাল লাগে। বেলেগ বেলেগ ষ্টাইলত বনাই খালে বেলেগ এটা জুতিও আহে। মই তেনেকৈ কিছুমান নিজে বনাব চেষ্টা কৰোঁ, নিজৰ ইচ্ছামতে। আৰু ভাল লাগে মোৰ তেনেকৈ বেলেগ বেলেগ ষ্টাইলত বনাব পালে বস্তুবিলাক ভাল লাগে। কেতিয়াবা বাৰু ভালো হয়, কেতিয়াবা বেয়াও হয়। সদায় যে ভালেই হ'ব সেইটো নহয়, কিন্তু ভাল লাগে আৰু বেলেগ বেলেগ ষ্টাইলত কৰি চাবলৈ মন যায়। ভাজিখিনি বনাই শৰাইখিনিতো ধুই হ'লেই। এতিয়া মই আন এটা কামত লাগিছোঁ। চাবচোন, এই যে চকীবিলাকৰ এই চুকবিলাক যে লেতেৰা হয়, কাপোৰে মুচিলে ভালকৈ নাযায়। এইডাল ব্ৰাছ মই ঘৰৰ কিবা ৰং দিয়া কামত ব্যৱহাৰ কৰিছিলে মিস্ত্ৰীয়ে, মই তাকে থৈ দিছিলোঁ। আৰু এইডাল এনেকৈ মই চেপকোণবিলাক চাফা কৰিবলৈ চেষ্টা কৰোঁ। আৰু এইডালটো কামতে নোহোৱা হৈ যায় ন, যেতিয়া কাম হৈ যায় ৰং দিয়া কাম, তেতিয়া কিন্তু মই এডাল থৈ দিলোঁ। থৈ পেলাই এয়া মই চকীৰ চুকবিলাক এনেকৈ চাফা কৰিব পাৰোঁ। আপোনালোকেও তেনেকৈ কৰিব পাৰিব। আৰু আজিলৈ আহিছোঁ, আকৌ আহিম এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ।